মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী 8.2 অংকবোৰ চাম। অনুশীলনী 8.2 1ৰ পৰা 4 নম্বৰলৈকে আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। এতিয়া আমি 5 নম্বৰটো চাওঁ। 5 নম্বৰত আছে 10% ৰেহাই দিয়াৰ পিছত দোকানীয়ে এখন ফেন 1260 টকাত বিক্ৰী কৰিলে, ফেনখনৰ ছপা মূল্য কিমান আছিল নিৰ্ণয় কৰা। 10% ৰেহাই দিয়াৰ পিছত দোকানীয়ে এখন ফেন 1260 টকাত বিক্ৰী কৰিলে, ফেনখনৰ ছপা মূল্য নিৰ্ণয় কৰিব লাগে। ইয়াত আমাৰ ছপা মূল্য দিয়া নাই, ছপা মূল্যটো যদি আমি x বুলি ধৰি লওঁ, এইটো আমি এনেকৈ কৰিম। এতিয়া প্ৰথম ধৰা হ'ল ফেনখনৰ ছপা মূল্য। ফেনখনৰ ছপা আমি x বুলি ধৰি ল'ম, ছপা মূল্য x টকা। এইটো ছপা মূল্য দিয়া নাই, সেইকাৰণে আমি x টকা বুলি ধৰিলোঁ। আৰু ৰেহাই কিমান দিছিলে 10%। এতিয়া 10% কাৰ হ'ব? এই xৰ 10% হ'ব। ৰেহাই সমান কিমান হ'ব? x টকাৰ 10%। x টকাৰ 10%। x ইনটু 10% মানে 10/100। 10/100। এতিয়া আমি এই শূন্য কাটি দিব পাৰিম। ইয়াত থাকিলে 1ৰ লগত x পূৰণ কৰিলে কিমান হ'ব? 1x। 1টো নিলিখোঁ, x লিখিম, x/10। আমি ফেনখনৰ ছপা মূল্য x ধৰিলে, x টকা ধৰিলে, ৰেহাই পালোঁ কিমান? x/10 টকা। এতিয়া বিক্ৰী মূল্য, বিক্ৰী মূল্য ফৰ্মুলা আছিল আমাৰ ছপা মূল্য মাইনাছ ৰেহাই। ছপা মূল্য মাইনাছ ৰেহাই। ছপা মূল্য আমি কিমান পালোঁ? যদি ছপা মূল্য x টকা ধৰিছিলোঁ, ছপা মূল্য কিমান হ'ব আমাৰ? x মাইনাছ ৰেহাই কিমান পালোঁ আমি? ছপা মূল্য x টকা ধৰিলে, ৰেহাই পাইছিলোঁ আমি x/10। এতিয়া আমি লসাগু ল'ম। ইয়াৰ তলত কি আছে? 1 এটা আছে। 1 আৰু 10ৰ লসাগু ল'লে কিমান হ'ব? 10 হ'ব। এই 1 10ত কেইবাৰ যাব? 10 বাৰে যাব। এই 10টো xৰ লগত পূৰণ হ'ব, কিমান হ'ব? 10x মাইনাছ এই 10 10ত কেইবাৰ যাব? এবাৰ যাব। এই 1টো xৰ লগত পূৰণ হ'লে কিমান হ'ব? 1x, তাৰমানে x। এতিয়া 10xৰ পৰা 1x মাইনাছ কৰিলে কিমান পাওঁ আমি? 9x। কিমান পালোঁ? 9x। যিহেতু আমাৰ ছপা মূল্য দিয়া নাই, এতিয়া লিখিম আমি প্ৰশ্নমতে আমাৰ কি আছিলে? এই শতকৰা 10% ৰেহাই দিয়াত ফেনখন কিমান দামত বিক্ৰী কৰিছিলে? 1260 টকা। তাৰমানে এই বিক্ৰী মূল্য আৰু সেইটোৰ সমান। তাৰমানে এতিয়া আমি লিখিম 9x ডিভাইড 10 সমান লিখিম আমি 1260। এতিয়া ইয়াৰ পৰা আমি xৰ মান উলিয়াই দিম। 9x ইকুৱেল টু 10 হৰণ আছে, এইফালে ক'লে কি হ'ব? পূৰণ হ'ব। 1260 ইনটু 10। 9টো xৰ লগত পূৰণ আছে, এইফালে নিলে কি হ'ব? হৰণ হ'ব। এইটো যদি আমি পূৰণ কৰি দিওঁ, 1 ইয়াৰ লগত পূৰণ কৰিলে কি হ'ব? 1 2
6 0 দুটা আছে বহুৱাই দিলোঁ ডিভাইড কিমান হ'ব 9 এতিয়া 9 এদি ইয়াক আমাৰ হৰণ কৰিব লাগে 9 এদি হৰণ কৰিলে কিমান যাব তো 1 1 তাৰপিছত 4 1 হ'লে কিমান হ'ব 4 আৰু 0 দুটা থাকিলে মই কিমান পালোঁ 1400 x ইকুৱেল টু কিমান পালোঁ 1400 এতিয়া ফেনখনৰ আমাৰ ছপা মূল্য কিমান হ'ব এই 1400 হ'ব এতেকে ফেনখনৰ ছপা মূল্য হ'ব কিমান 1400 টকা এইটো আছিল আমাৰ 5 নম্বৰৰ এনসাৰ আগৰ ভিডিঅ'ত এই ফৰ্মুলা ছপা মূল্য বা বিক্ৰী মূল্য কেনেকৈ ওলায় আগৰ ভিডিঅ'টো তোমালোকৰ এক্সাম্পলৰ সৈতে দিয়া আছে তোমালোকে তাৰ পৰা চাব পাৰিবা এতিয়া আমি 6 নম্বৰটো চাওঁ এতিয়া 6 নম্বৰটো চাওঁ 6 নম্বৰ কি কৈছে এটা ঘড়ীৰ ছপা মূল্য 1150 টকা পূজা উপলক্ষে কিমান শতাংশ ৰেহাই দিলে ঘড়ীটো দোকানীজনে 1000 টকাত বিক্ৰী কৰিব তাৰমানে কি কৈছে এটা ঘড়ীৰ ছপা মূল্য কিমান দিয়া আছে 1150 টকা পূজা উপলক্ষে কিমান শতাংশ ৰেহাই দিলে ঘড়ীটো দোকানীজনে 1000 টকাত বিক্ৰী কৰিব পাৰিব ইয়াত আমাৰ ছপা মূল্য দিয়া আছে কিমান 1150 টকা আৰু বিক্ৰী মূল্য কিমান 1000 টকা এতিয়া আমাৰ প্ৰথম ৰেহাই ওলাব লাগিব তাৰ পিছত শতকৰা ৰেহাই উলিয়াই দিলে হৈ যাব এতিয়া 6 নম্বৰটো দিয়া আছে আমাৰ ছপা মূল্য ছপা মূল্য সমান কিমান দিয়া আছে আমাৰ 1150 টকা আৰু বিক্ৰী মূল্য আমাৰ দিয়া আছে 1000 টকা প্ৰথম আমি ৰেহাই ওলাম ৰেহাই সমান আমাৰ ফৰ্মুলা কি আছিলে ছপা মূল্য মাইনাছ বিক্ৰী মূল্য মাইনাছ বিক্ৰী মূল্য ছপা মূল্য মাইনাছ বিক্ৰী মূল্য ছপা মূল্য আমি কিমান পালোঁ 1150 মাইনাছ 1000 এতিয়া 1150 পৰা 1000 মাইনাছ কৰিলে কিমান পাম আমি 150 পাম 150 পালোঁ এতিয়া আমি শতকৰা ৰেহাই ওলাম আমি ৰেহাই কিমান পালোঁ 150 টকা এতিয়া শতকৰা ৰেহাই শতকৰা ৰেহাই ফৰ্মুলা আছিল আমাৰ ৰেহাই আমি ইয়াক ছপা মূল্যৰে হৰণ কৰিছিলোঁ আৰু পূৰণ কৰিম আমি 100% এতিয়া ৰেহাই কিমান পালোঁ আমি 150 আৰু ছপা মূল্য কিমান আছিল আমাৰ 1150
50 ইনটু কি আছিল 100%। এতিয়া আমি এই শূন্য কাটি দিব পাৰিম। এতিয়া 15ক যদি আমি 5ৰে হৰণ কৰোঁ কিমান যাব 3 বাৰ যাব। আকৌ ইয়াক যদি 5ৰে হৰণ কৰোঁ কিমান যাব 2 115ত 23 5ৰে হৰণ কৰিলে কিমান পালোঁ 23 আৰু কিমান পালোঁ 3। এতিয়া এই 3 লগত 100 পূৰণ কৰিলে কিমান হ'ব 300 ডিভাইড 23। এতিয়া আমি এই 300ক 23ৰে হৰণ কৰিব লাগিব। 300ক 23ৰে হৰণ কৰিম। 23 প্ৰথম কিমান যাব 1 23। এতিয়া ইয়াৰ পৰা 1 ল'লে কিমান হ'ব 10 10ৰ পৰা 3 মাইনাছ কৰিলে কিমান পাম 7। এতিয়া 0 নামি আহিলে। এতিয়া 23 ইনটু যদি 3 কৰোঁ আমি কিমান পাম 69 তাৰমানে 3 বাৰ যাব কিমান পাম 69। এতিয়া ইয়াৰ পৰা 1 হ'লে 10 10ৰ পৰা 9 কৰিলে কিমান হ'ব 1। এতিয়া 1ত নাযায় আমি ইয়াত পইণ্ট দিলোঁ পইণ্ট দিলে ইয়াত 0 দিলোঁ এতিয়াও নাযায়। এতিয়া কি কৰিব লাগিব ইয়াতো এটা 0 দিব লাগিব আৰু ইয়াতো এটা 0 দিব লাগিব। এতিয়া কিমান হ'ল 100 23 ইনটু 4 কৰিলে কিমান পাম আমি 92। 23 ইনটু 4 পূৰণ কৰিলে আমি কিমান পাম 92 তাৰমানে 4 বাৰ যাব কিমান হ'ব 92। এতিয়া 100ৰ পৰা 92 মাইনাছ কৰিলে কিমান হ'ব 8। তেনেকৈ গৈ থাকিব। তো ইয়াৰ আনচাৰ আমি লিখিব পাৰিম 13.04%। কিমান পালোঁ 13.04%। এইটো আছিল আমাৰ 6 নম্বৰৰ এনচাৰ। এতিয়া আমি 7 নম্বৰটো চাওঁ। এতিয়া 7 নম্বৰটো কি আছে কাপোৰৰ দোকানী এজনে 10% ৰেহাই বিজ্ঞাপন এখন দি সেইমতে কাপোৰ বিক্ৰী কৰিবলৈ ধৰিলে। কি কৰিলে কাপোৰ বিক্ৰী কৰিবলৈ বিজ্ঞাপন দিলে যে শতকৰা 10% ৰেহাই। এজন গ্ৰাহকে কি কৰিলে 6050 টকা মূল্যৰ এযোৰ চুট আৰু 575 টকা মূল্যৰ এটা কামিজ আৰু 875 টকা মূল্যৰ এখন শাৰী কিনিলে। গ্ৰাহকজনে মুঠতে কিমান টকা ৰেহাই পালে। এতিয়া আমি যদি প্ৰথম চফা মূল্যটো উলিয়াই লওঁ গোটেইকেইটা এইকেইটা প্লাছ কৰি এই তিনিটা বস্তু লৈছিলে তিনিটা বস্তুৰ চফা মূল্য প্লাছ কৰি উলিয়াই ল'ম মুঠ চফা মূল্য ওলাম। তাৰপিছত তাৰ পৰা আমি কি কৰিম ৰেহাই উলিয়াই দিম। এতিয়া 7 নম্বৰটো লিখিম আমি এযোৰ চুটৰ চফা মূল্য এযোৰ চুটৰ চফা মূল্য কিমান আছিল আমাৰ 6050 টকা আৰু এটা কামিজৰ চফা মূল্য চফা মূল্য কিমান আছিল আমাৰ 575 টকা। কামিজৰ চফা মূল্য কিমান আছিল 575 টকা আৰু এখন শাৰীৰ দাম কিমান আছিল শাৰীৰ চফা মূল্য এখন শাৰীৰ চফা মূল্য কিমান আছিল আমাৰ 875 টকা। আমি এতিয়া মুঠ চফা মূল্য নিৰ্ণয় কৰিম। এতেকে মুঠ চফা মূল্য
মুঠ ছপা মূল্য সমান কিমান হ'ব এই তিনিটা প্লাছ কৰি দিম 6050 প্লাছ 575 প্লাছ 875 6050 প্লাছ 575 প্লাছ 875 এতিয়া এইখিনি প্লাছ কৰিলে আমি কিমান পাম 7500 7500 এতিয়া আমি ৰেহাই ওলাম এতেকে ৰেহাই কাৰ ওলাম আমি এবাৰ ছপা মূল্যৰ ৰেহাই তে আমি লিখিম ছপা মূল্যৰ ৰেহাই ফৰ্মুলা কি আছিল আমাৰ ছপা মূল্যৰ কিমান পাৰ্চেণ্ট 10% আমাৰ 10% দিয়া আছিলে 10% ছপা মূল্য আমি মুঠ ছপা মূল্য কিমান পালো 7500 ইনটু কিমান হ'ব 10% মানে 10/100 এটা আমি কটাকটি কৰি দিম এই শূন্য কাটি দিম এই শূন্য কাটি দিম কিমান পাম 750 এতিয়া মানুহজনে ৰেহাই কিমান পাইছিলে 750 rupees টকা এটো হল 7 নম্বৰৰ এনসাৰ এতিয়া আমি 8 নম্বৰটো চাও 8 নম্বৰটো কি কৈছে 200 টকা মূল্যৰ কিতাপ এখন 175 টকাত বেচিলে খুচুৰা বাৰ্তাৰ হাৰ নিৰ্ণয় কৰা তোমালোকে এটা বস্তু মন ৰাখিবা ৰেহাই বা খুচুৰা বাৰ্তা একেই তাৰমানে কি কৈছে 200 টকা মূল্যৰ কিতাপ এখনৰ 175 টকাত বেচিলে খুচুৰা বাৰ্তাৰ হাৰ নিৰ্ণয় কৰিব লাগে ইয়াত আমাৰ ছপা মূল্য দিয়া আছে আৰু বিক্ৰী মূল্য দিয়া আছে এটা খুচুৰা বাৰ্তাৰ হাৰ নিৰ্ণয় কৰিব লাগে তোমালোকে এটা বস্তু ধুনিয়াকৈ মনত ৰাখিবা যে ৰেহাই বাৰ্তা বা খুচুৰা একেই এতিয়া 8 নম্বৰটো চাও 8 নম্বৰটো আমাৰ দিয়া আছে আমাৰ ছপা মূল্য কিমান দিয়া আছে আমাৰ 200 টকা ছপা মূল্য 200 টকা আৰু বিক্ৰী মূল্য দিয়া আছে আমাৰ 175 তে খুচুৰা বাৰ্তা হাৰ নিৰ্ণয় কৰিব লাগে আমাৰ এতেকে খুচুৰা বাৰ্তা আমাৰ কি আছিলে যে ছপা মূল্য মাইনাস বিক্ৰী মূল্য ফৰ্মুলা আছিলে ছপা মূল্য মাইনাস বিক্ৰী মূল্য ছপা মূল্য মাইনাস বিক্ৰী মূল্য এতিয়া ছপা মূল্য কিমান পালো আমি 200 টকা মাইনাস কিমান আছে 175 তে কিমান হ'ব 50 200 পৰা 175 মাইনাস কৰিলে কিমান পাম সৰি 25 টকা এতিয়া আমাৰ খুচুৰা বাৰ্তাৰ হাৰ মানে শতকৰা ৰেহাই এতেকে খুচুৰা
বাট্টাৰ হাৰ খুচুৰা বাট্টাৰ হাৰ ফৰ্মুলা কি আছিল আমাৰ ৰেহাই আমি ইয়াক ছপা মূল্যৰে হৰণ কৰিছিলোঁ ছপা মূল্য ইনটু 100%। ৰেহাই কিমান পাইছোঁ 25 আৰু ছপা মূল্য কিমান আছিল আমাৰ 200 ইনটু কিমান আছে 100। এতিয়া আমি এই শূন্য কাটি দিব পাৰি এই শূন্য কাটি দিব পাৰি এতিয়া 25ক 2ৰে হৰণ কৰিলে কিমান পাম আমি 12.5%। এইটো আছিল 8 নম্বৰৰ এনসাৰ। এতিয়া আমি 9 নম্বৰটো চাওঁ। এতিয়া আমি 9 নম্বৰটো চাম। 9 নম্বৰটো কি কৈছে এখন ফাৰ্নিচাৰৰ দোকানৰ পৰা এজন গ্ৰাহকে 2750 টকাত এখন মেজ কিনি ইমান % ৰেহাই পায়। দোকানীয়ে প্ৰথম মেজখনৰ দাম কিমান কৰিছিল। তাৰমানে কি কৈছে যে এখন ফাৰ্নিচাৰৰ দোকানৰ পৰা এজন গ্ৰাহকে ইমান টকা কি কিনিলে ফাৰ্নিচাৰ কিনিলে আৰু তাত ৰেহাই আছিলে কিমান 8/1/3 শতকৰা হাৰত মানে এইটো ৰেহাই আছিলে। এতিয়া দোকানীয়ে প্ৰথম মেজখনৰ দাম কিমান কৈছিল সেইটো আমাৰ নিৰ্ণয় কৰিব লাগে। ইয়াত আমি যদি চাওঁ ছপা মূল্য আমাৰ ইয়াত দিয়া নাই। আমি ছপা মূল্য যদি x বুলি ধৰি লওঁ আৰু সেই xৰ আমি ৰেহাই উলিয়াই ল'ম। ছপা মূল্য x বুলি ধৰিম। এতিয়া xৰ ইমান % এইটো পূৰণ কৰিলে আমাৰ ৰেহাই ওলাব। সমাধান লিখিলোঁ। তেনেকৈ আমি ধৰা হ'ল মেজখনৰ ছপা মূল্য সমান আমি কি ধৰিম x টকা। মেজখনৰ ছপা মূল্য x টকা ধৰিলোঁ। এতিয়া xৰ ৰেহাই উলিয়াই ল'ম। এতেকে ৰেহাই সমান কিমান হ'ব x টকা কিমান আছিল আমাৰ 8/1/3 8 × 1/3%। সেইটো আমি পূৰণ কৰিব লাগিব x ইনটু এইটো আমি কেনেকৈ পূৰণ কৰিম। এইটো এনেকুৱা ধৰা এই মিশ্ৰ ভগ্নাংশৰ নিচিনা আছে যে মিশ্ৰ ভগ্নাংশ থাকিলে আমি অপ্ৰকৃত ভগ্নাংশত কেনেকৈ লৈছিলোঁ যে এই দুটা পূৰণ কৰিম আৰু এই 1টো প্লাছ কৰি দিম। তাৰমানে ওপৰৰটো হ'ব 3 × 8 কৰিলে কিমান হ'ব 3 × 8 কৰিলে 24 আৰু 1 প্লাছ কৰিলে কিমান হ'ব 25 আৰু তলত একেই থাকিব। তলত কিমান থাকিব 3 থাকিব। এইটো পূৰণ কৰি দিম 3 × 8 24 আৰু 1 প্লাছ কৰিলে কিমান পাম আমি 25। ইয়াত যেহেতু পাৰ্চেণ্ট আছে 100%। এতিয়া কি হ'ব তলত আৰু এটা 100 ইনটু হ'ব। এতিয়া এইটো আমি কটাকটি কৰি দিব পাৰিম। এই 25 100ত কিমান যাব 4 বাৰ যাব। এতিয়া ওপৰত থাকিল কিমান x থাকিলে তলত 3 × 4 কৰিলে কিমান পাম আমি 12। এতিয়া পালোঁ আমি যদি ছপা মূল্য x টকা ধৰোঁ তেতিয়া ৰেহাই পালোঁ কিমান আমি x/12। এতিয়া বিক্ৰী মূল্য এতেকে বিক্ৰী মূল্য
বিক্ৰী মূল্যৰ ফৰ্মুলা কি আছিল আমাৰ ছপা মূল্য মাইনাছ ৰেহাই ছপা মূল্য মাইনাছ ৰেহাই ছপা মূল্য মাইনাছ ৰেহাই ছপা মূল্য আমি কিমান পাইছে ধৰিছিলোঁ x বুলি ধৰিছিলোঁ x আৰু কি আছে মাইনাছ ৰেহাই কিমান পাইছিলোঁ ছপা মূল্য যেতিয়া x টকা ধৰিছিলোঁ তেতিয়া ৰেহাই পাইছিলোঁ x/12 x/12 এতিয়া আমি এই দুটা লসাগু ল'ম x ৰ তলত যদি 1 এটা আছে তে 1 আৰু 12 ৰ লসাগু কিমান হ'ব 12 হ'ব 12 এতিয়া 1 12 ত কেইবাৰ যাব 12 বাৰে যাব সেই 12 টো আকৌ x ৰ লগত পূৰণ হ'ব কিমান হ'ব 12x মাইনাছ এই 12 ত কেইবাৰ যাব এবাৰ যাব এই 1 টো আকৌ x ৰ লগত পূৰণ হ'ব মানে 1x আমি 1 টো নিলিখো x এ লিখিম এতিয়া তলত 12x ৰ পৰা 1x মাইনাছ কৰিলে কিমান পাম আমি 11x এতিয়া প্ৰশ্নত আমাৰ কি কৈছিলে এতিয়া প্ৰশ্নমতে কি হ'ব 11x ডিভাইড 12 এটো কি আছিলে 2750 সমান 2750 এতিয়া ইয়াৰ পৰা আমি x ৰ মান ওলাব লাগিব 12 টো হৰণ আছে এফালে নিলে কি হ'ব পূৰণ হ'ব তাৰমানে 11x ইকুৱেল টু কিমান হ'ব 2750 ইনটু কিমান হ'ব 12 টো পূৰণ আছে সৰি এফালে হৰণ আছে এফালে নিলে পূৰণ হ'ল এটা 11 টো কি আছে হৰণ আছে এফালে গলে কি হ'ব পূৰণ হ'ব x ইকুৱেল টু আমি লিখিম 2750 ইনটু 12 ডিভাইড 11 ইয়াক যদি আমি এবাৰ হৰণ কৰোঁ কিমান যাব 250 কিমান পালো 250 এতিয়া 250 আৰু 12 পূৰণ কৰিলে কিমান পাম আমি ইয়াত কৈ দিছো 250 আৰু 12 পূৰণ কৰিলে একদম 0 2 into 5 কৰিলে 10 0 উকুলিব কিমান 1 2 into 4 কিমান হ'ব 5 এতিয়া কিব 0 5 2 কিমান হ'ব 0 0 5 plus 5 কৰিলে 10 10 ত 0 উকুলিব কিমান 1 ইয়াত 2 1 কিমান হ'ব 3 কিমান পালো 3000 তাৰমানে এই 12 আৰু 250 পূৰণ কৰি কিমান পালো আমি 3000 তাৰমানে x ৰ মান আমি কিমান পালো 3000 এতেকে মানুহজনে প্ৰথম কিমান টকাত মানে দাম দৰ কৰিছিল বুলি কৈছিলে এতিয়া আমাৰ ওলাই গল এটো কি হ'ব আমাৰ ছপা মূল্য এতেকে ছপা মূল্য সমান কিমান হ'ব 3000 টকা এটো আছিল 9 নম্বৰৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানে আছিলে তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাবা ভিডিও কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিবা